আমি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত প্ৰত্যেকে বাদ পাতি আহিছোঁ, কিন্তু তাৰ মাজতে চৰকাৰখনে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, মাজতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সেইখিনি পদক্ষেপক আদৰণি জনোৱা নাই। অসমৰ ৰাইজে একেবাৰে আদৰণি জনোৱা নাই। আমি দেখিছোঁ যে প্ৰায়বিলাক তেওঁলোকৰ যিখিনি বাৰ্তা সেইখিনি লুকুৱাই দিছে। জুবিন গাৰ্গৰ ন্যায় সপক্ষে প্ৰত্যেকজন অসমীয়াই যুঁজি আছে। এতিয়া আমি চাৰিওফালে দেখা পাই যে আগতে এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখিছোঁ। কাৰণ জুবিন গাৰ্গ অসমৰ জনসাধাৰণৰ হিয়াৰ আমঠু বুলি কৈছে। এইগৰাকী হিয়াৰ আমঠুৱে যদি ন্যায় নাপায়, কোনে ন্যায় পাব? জুবিন গাৰ্গৰ ন্যায়ক লৈ বসন্ত গগৈয়ে যিখিনি মন্তব্য আগবঢ়াইছে অতি ভাল হৈছে বুলি কৈছোঁ। মই বহুত পেনেলিষ্ট দেখিছোঁ ষ্টুডিঅ'ৰ মাজত বহি থকা, কিন্তু বসন্ত গগৈৰ দৰে স্পষ্টকৈ কথা কোৱা দেখা নাই। মানে কি যিখিনি কথা কৈছে স্পষ্টকৈ কৈছে, জুবিন গাৰ্গক লৈ কোনে কোনে ৰাজনীতি কৰিছে, কোনে কোনে কি কি কাম কৰিছে, কোনে কি ভুল কৰি আছে এই সময়ছোৱাত, সেই গোটেই কথাখিনি স্পষ্টকৈ কৈছে। কি কৈছে বসন্ত গগৈ সেই মন্তব্য আপোনাক শুনাবলৈ বিচাৰিছোঁ। মানুহৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ যিটো গতি, জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ গতিটোৰ তেখেতৰ মতে কেতিয়াও একে হ'ব নোৱাৰে, কিন্তু এতিয়া একেই হৈ আছে। আপুনি কি বুলি ভাবে? সেইটোৱেতো অসমীয়া ৰাইজৰ ক্ষোভ, আৱেগটো তাত আছে, ক্ষোভটো তাত আছে যে জুবিন গাৰ্গ আছিলে এটা জাতীয় সম্পদ। এই সম্পদটো হেৰুৱাই আজি অসমীয়া ৰাইজ ম্ৰিয়মান হৈছে। যিজন ব্যক্তিয়ে জাতি জনগোষ্ঠীক একত্ৰিত হৈ থৈ গৈছে, সমন্বয়ৰ বাণী বিলাই থৈ গৈছে, তেওঁ কোনো ভগৱানৰ সদৃশ এজন ব্যক্তি, তেওঁ ভগৱানতকৈ কোনো কাৰণত কম নহয়। যদি তেওঁ ভগৱানতকৈ কম হ'লহেঁতেন তেতিয়া তেখেতৰ সমাধি ক্ষেত্ৰৰ সমন্বয়স্থলী কি হৈছে? তাত হিন্দু মুছলমান সকলো খ্ৰীষ্টান সকলো সম্প্ৰদায়ৰ ধৰ্মাৱলম্বী মানুহ গৈ তাত চাকি কিয় জ্বলাইছে, তাত প্ৰাৰ্থনা কিয় কৰিছে? কাৰণ তাত কিবা এটা পাইছে, ৰাইজে কিবা এটা দেখিছে, ৰাইজে বিশ্বাস কৰিছে যে হয় এইজনে হৈছে এজন অৱতাৰী পুৰুষ, যিজন পুৰুষে যে গোটেই জাতি জনগোষ্ঠী মানুহক একত্ৰিত কৰি এটা সম্প্ৰীতিৰ সমন্বয় বাণী বিলাই থৈ গৈছে। গতিকে এই ব্যক্তিজনক যদুমধুৰ ব্যক্তিৰ লগত তুলনা কৰাটো এটা আটাইতকৈ নিন্দনীয় কাম, এইটো গ্ৰহিত এটা কাম। চৰকাৰৰ তাতে আমাৰ খুব আছে, আক্ষেপ আছে যে তোমালোকে অন্যান্য চোৰ ডকাইতৰ যেনেকৈ মাৰ্ডাৰ হৈ গ'ল তাৰ লগত এটা বিচাৰ কৰিবলৈ জুবিন গাৰ্গৰ মৃত্যুটো কিয় তোমালোকে তুলনা কৰিছা? যদি জুবিন গাৰ্গক তোমালোকে তেনেদৰে ভাবিছিলাই তেতিয়া তেওঁ সমাধি ক্ষেত্ৰত ইমান আড়ম্বৰপূৰ্ণভাৱে ৰাজকীয় মৰ্যাদা তেখেতক কিয় দিলে? তেখেতক তেতিয়াই তোমালোকে এৰি দিব লাগিছিলে, কিয় তোমালোকে এৰি নিদিলা? আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত মই আপোনাক কৈছোঁ যে নিউজ লাইভত এটা মই এতিয়া ইণ্টাৰভিউ চাইছিলোঁ যে খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক ইমান উচ্চ স্তৰে তেখেতক প্ৰশংসা কৰিছিলে, তেখেতক এৱাৰ্ড দিছিলে আৰু তেখেতক জাতীয় সম্পদ বুলি কৈছিলে, আৰু সকলোৰে ক্ষেত্ৰত সমন্বয় সম্প্ৰীতিয়ে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদানৰ কথা কৈছিলে। গতিকে সেই ব্যক্তিগত ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৃপণালী কিয় কৰিছে? এই চৰকাৰে যিটো য'ত কৃপণালী কৰিছে তাকে লৈ আমাৰ প্ৰশ্ন আছে। গতিকে চৰকাৰে কৃপণালী কৰিব নোৱাৰে। নীতিমন্ত্ৰীয়ে এটা কথা স্পষ্ট কথা, যেতিয়া ভাৰত আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল, যেতিয়া ভাৰতীয় মানুহবিলাকে সকলো সময়তে জানিব বিচাৰিছে যে পাকিস্তানৰ লগত ভাৰতৰ কি হৈছে, আপডেটটো বিচাৰি আছিল, আৰু চৰকাৰৰ পৰা সেই নিউজটো ছ'চিয়েল মিডিয়াত হওক প্ৰেছ মিট হওক ৰাইজে জানিব বিচাৰে, চৰকাৰে সেই প্ৰত্যেক দিনে প্ৰেছ মিট দিছিলে। কিন্তু এতিয়া জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত অসমীয়া ৰাইজে তেনেকুৱা এটা পৰিৱেশৰ মাজতে আছে যে আমি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে জানিব বিচাৰিছোঁ যে অসমীয়া মানুহে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিমান দূৰ চৰকাৰ আগবাঢ়িছে। চৰকাৰে কিয় মুকলি মনে ক'ব পৰা নাই যে এইখিনি ক্ষেত্ৰত আমি ইমান দূৰ পৰ্যায়লৈকে পাইছোঁ? কিয় মুন্না গুপ্তা যিজন SIDৰ বিষয়ববীয়া তেখেতে কিয় মুকলি মনে ক'ব পৰা নাই যে আমি এইখিনি পৰ্যায় পাইছোঁ, এইখিনি পৰ্যায়ে আমি কাম কৰিছোঁ আৰু অলপ কৰিবলৈ আছে, অসমীয়া ৰাইজে ধৈৰ্য দিয়ক? এই কথাবিলাক নকয়। তেওঁ মৃত্যুৰ কথাও নকয়, তদন্তৰ কথাও নকয়, ছিংগাপুৰৰ কথাও নকয়। আৰু তেখেতলোকে এই যে শেখৰজ্যোতি গোস্বামী বোলা ল'ৰাটো, সেই তেখেতলোকে যেতিয়া তেওঁ ছিংগাপুৰৰ পৰা আহিল, অহাৰ পিছত তেখেতক প্ৰেছ মিট দিবলৈ সুবিধা দিলে, মিডিয়াৰ আগত কথা ক'বলৈ সুবিধা দিলে, চব বস্তু মচিবলৈ সুবিধা দিলে, তাৰপৰা তেওঁ লেপটপ জব্দ কৰি আনিছে। এই ধৰণৰ কথা বতৰা নচলিব। জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো অসমীয়া ৰাইজে নিবিচাৰে, আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি যদি কোনোবাই কৰিব বিচাৰে যে তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এইটো এটা সাধাৰণ মৃত্যু বুলি অসমীয়া ৰাইজে ধৰি ল'ব পৰা নাই। অসমীয়া ৰাইজে চব বাদ দিব, জাতি জনগোষ্ঠী মানে চব কথাই বাদ দিব। এতিয়া সকলোৱে এটা কথাই ভাবিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত কেতিয়া ৰাইজৰ আগত উপস্থাপন কৰিব। চৰকাৰে যেতিয়া তাত কৃপণালী কৰে তেতিয়া আমি জানিম যে চৰকাৰে ক'ৰবাত ভয় খাইছে, চৰকাৰ ক'ৰবাত এটা বিন্দুত তেখেতলোক ক'ৰবাত জড়িত হৈ আছে। নহ'লে কিয় এজন মানুহৰ মৃত্যুৰ কথাটো মুকলি মনে ক'ব পৰা নাই? নে শ্যামকানু মহন্তক বচাবৰ কাৰণে এই কামবিলাক কৰিছে নি? শ্যামকানু মহন্তৰ কোন হয়? শ্যামকানু মহন্তৰ লগত চৰকাৰ কি মিতিয়ালি আছে যাৰ কাৰণে এই কথা বতৰালৈ মুকলি মানে উলিয়াই দিব পৰা নাই? সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া, সেই বনিয়াটোক বচাবৰ কাৰণে ইমানখিনি কুচকাৱাজ কিয়? ইমানখিনি এই ধৰণৰ বিষয়বস্তুৰ মাজত মানুহক কিয় সন্ধিয়ান কৰি ৰাখিছে? আমাৰ এটাই কথা, বিজেপিৰো সদস্য আছিল, আকৌ যুৱ মৰ্চাৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ আছিল। বিজেপি কংগ্ৰেছ AGP আমি সেইবোৰ নাজানো যে সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া, এটা দালাল,
গতিকে এই দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰখনে কিয় প্ৰস্তুতি কৰিছে, কিয় তেখেতলোকে মুকলি মনে কথা পাতি ক'ব পৰা নাই, কিয় মুকলি মনে ৰাইজক দেখাব পৰা যে এইখিনি হৈছে, ইদিনাখনি এটা মানুহ মাতিছে, ইদিনাখনি কাৰোবাক মাতিছে, ইদিনাখনি ড্ৰাইভাৰক মাতিছে, ইদিনাখনি চিকিউৰিটি কেইজনক মাতিছে, তেওঁলোকৰ একাউণ্টত পইচা কিয় জমা হ'ল সেই কথাটো কৈছে। তেওঁলোকৰ জুবিন দাই নিজেই কৈছিলে যে মই পইচা মোৰ বৰাদা আৰু চিকিউৰিটিজনৰ বেংক একাউণ্ট ল'লা, সেই কথা জুবিন দাই কৈছিলে, সেইটো চবেই জানে। সেইকেইজনে পইচা সৰলকি কৰা নাই, পইচা যি সৰলকি কৰিলে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? পইচা যি সৰলকি কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে। আৰু চাকৰিয়াল কেইজনৰ বছৰত কনিষ্টবল কেইজনৰ বছৰত দাদাগিৰি খটাই লাভ আছে নেকি? যে কনিষ্টবল কেইজন জুবিন দাই নিজেই কৈছে যে একেলোকৰ একাউণ্টত মই পইচা লওঁ, সকলোকে দিবলৈ সুবিধা হয়, বৰাদা বৈশ্যদা মোৰ ঘৰৰ মানুহৰ আগতে কৈ থৈছে। সেইটো মুকলি মনে অসমৰ ৰাইজে জানেই। তেখেতলোকক চাকৰিৰ পৰা নিলম্বন কৰি তেখেতলোকক জেল হাউচলৈ প্ৰেৰণ কৰি কিবা লাভ আছে নেকি? যদি জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে, যদি ন্যায়িক দিব লাগে, তে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি সকলো চিজ কৰি তেখেতৰ ওপৰত কি ব্যৱস্থা লৈছে তাৰ ক্ষেত্ৰত কিয় নকয়? মৃত্যুৰ তদন্তৰ কথা তেখেতলোকে নকয়, কিন্তু জুবিন গাৰ্গক যে খুলি যে খালে, তেওঁ যে তেজ পিপাসুৰ দৰে পিছে ঘূৰি এটা দিনত যে 2টা কাৰ্যসূচী তেখেতক দিলে, য'ত জুবিনদাৰ অমান্তি আছিল, 3 বছৰ 4 বছৰ যে পইচা হিচাপ দিয়া নাছিল, 10 কোটি 20 কোটি টকা যে লেনদেনৰ সকলো খাই পেলালে, খাৰগুলি ঘৰটো বনাবলৈ লওঁতো কি পৰ্যায়ত যে সেইদিনা সেই আৰ্কিটেক্টজনে মুকলি মনে কৈছে, আৰু সকলো মানুহে মুকলি মনে কৈছে। আজি বিপুল চেতিয়া ফুকনে কি ক'লে যে জুবিন গাৰ্গে মোক 50,000 টকা দিবলৈ ক'লে পাৰ ষ্টেজত, এই সিদ্ধাৰ্থই 5,000 টকা দিছে, 50,000 টকা এদিন দিছিলে, মোৰ পৰা কাঢ়ি ল'ব বিচাৰিলে। গতিকে ইমান এই মানুহবিলাকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি প্ৰণালী কিয়? জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিয়াৰ ক্ষেত্ৰত পলিটিক্স কিয়? জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু, প্ৰাণৰ স্পন্দন, এই হিয়াৰ আমঠু প্ৰাণৰ স্পন্দনৰ ন্যায় ক্ষেত্ৰত চৰকাৰৰ কি প্ৰণালী কিয়? সেই ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন হৈছে। যদি অসমৰ মুখ্যমন্ত্ৰীজনে এইখন চৰকাৰে যদি এই বিধি ব্যৱস্থাৰ মাজেৰে যদি এটা ট্ৰেন্সপাৰেঞ্চি কৰি সকলো কথা ৰাইজক জনাই দিব পাৰে, ৰাইজ আনন্দৰে থাকিব। দীপাৱলী আজি অসমৰ ৰাইজে এটা কথা কৈছে যে দীপাৱলী আপোনালোকে ফটকা নুফুটাব, এইকাৰণে কৈছে যে যিদিনাখনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব, সিদিনাখনি আমি আৱতৰীয়া দীপাৱলী পাতিম, সিদিনা আমি হাজাৰ হাজাৰ লাখ লাখ বম আমি ৰাজপথত পঠাম, কাৰণ আমাৰ প্ৰাণৰ স্পন্দন এই জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাইছে। কিন্তু তেখেতক ন্যায় নিদিয়াকৈ আমি ফটকা ফুটাব বিচৰা নাই, তেখেতক ন্যায় নিদিয়াকৈ আমি দীপাৱলী পতাটো বিচৰা নাই। চাকি বন্তি জ্বলক, আমি ঈশ্বৰক আৰাধনা কৰা মাংগলিক কাৰ্যসূচী কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু আতচবাজিৰে অসমৰ আকাশ বতাহ কঁপাই তুলিব নোৱাৰিব। এইটো অসমীয়া ৰাইজৰ প্ৰতিজন ব্যক্তিৰ মনৰ কথা, এইটো মনৰ আৱেগৰ কথা নহয়, মনৰ কথা, হৃদয়ৰ কথা। এই হৃদয়ৰ কথাটো চৰকাৰখনে বুজিব লাগিব যে আমি আপোনালোকৰ ষ্টুডিঅ'ৰ পৰা কৈছোঁ যে জুবিন গাৰ্গক ন্যায় নিদিয়া পৰ্যন্ত দীপাৱলী যাতে বোমা ফটকা ফুটাই অসমীয়া মানুহে আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি ধৰ্মৰ মানুহে যে আনন্দ উল্লাস নকৰে, কাৰণ এতিয়া আনন্দ উল্লাস কৰিবৰ সময় নহয়। কাৰণ যি সময়ত অসমত দুৰ্গা পূজা হৈছে, আপুনি চাওক যে দুৰ্গা পূজাত মা দেৱী মংগলাচৰণ কৰাৰ পৰিৱৰ্তে মায়াবিনী গান বহিছে, আৰু মাৰ ওচৰত আশীৰ্বাদ লোৱাৰ আগত জুবিন গাৰ্গৰ ফটোখনৰ সেৱা জনাইছে। গতিকে তেওঁ কোন ক্ষেত্ৰত ভগৱানকে কম হ'ব যে যি সময়ত অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে যে মা দুৰ্গাক এটা বেলেগ এটা বিচাৰ ভাবে, তেখেতে দুখ লাগিব বুলি মানুহে একো কাম নকৰে, কিন্তু সেই সময়ত তাত মায়াবিনী গান বাজিছে। আজি মন্দিৰ মছজিদত মায়াবিনী গীত বাজিছে, আজি শিৱদৌল দেৱীদৌল বিষ্ণুদৌল 4 দিনকৈ ধৰি তাত পূজা অৰ্চনা হোৱা নাই, তাৰ আৰতি হোৱা নাই, কিহৰ কাৰণে? মায়াবিনী বসন্ত মায়াবিনী এতিয়া এটা জুবিনৰ গীত হৈ থকা নাই, আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, আধুনিক প্ৰাৰ্থনা হ'ল, এটা আধুনিক প্ৰাৰ্থনা। গতিকে মই সেইকাৰণে কৈছোঁ যে যি সময়ত মা দুৰ্গাক পূজা কৰাৰ আগত জুবিন গাৰ্গৰ মূৰ্তিত মাল্যাৰ্পণ কৰিছে, মায়াবিনী গীত গাইছে, সেই সময়ত এই ফটকা ফুটাই এই সময়ত আমি আনন্দ উল্লাস কৰি এটা আখৰিক তৃপ্তি লোৱাৰ সময় নহয়। এতিয়া অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কথা বতৰা নীৰৱে ৰক্ষণাবেক্ষণ দিবলৈ। আৰু এটা কথা কৈছোঁ যে অসমত ইছ্যু ডাইভাৰ্টৰ কথা চলিছে, যি সময়ত এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথা সৰ্বত্ৰে কৈছে, সেই সময়তে ব্যক্তিলৈ 6 জনগোষ্ঠীৰ জনজাতিৰ ক্ষেত্ৰত বহুবিলাক কথা ক'বলৈ ধৰিছে, অথবা ইছ্যুবিলাক ডাইভাৰ্ট কৰা হৈছে। কোনোবাই বাংলাদেশৰ মিয়াৰ কথা ক'বলৈ ধৰিছে, আৰু কোনোবাই অন্যান্য কথা বতৰা কৈছে। আৰু এইখিনি মানুহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগিছে যে এইখিনি মানুহ জাতিৰ শত্ৰু, এইখিনি মানুহ দেশৰ শত্ৰু। গতিকে সেইবিলাকৰ ক্ষেত্ৰতো অসমৰ ৰাইজে খুব সন্তপনে চকু কাণবিলাক দিব লাগিব, কাৰণ এইবিলাক কথা চাব লাগিব। কোনোবাই কিন্তু নহয়, কোনোবাই গোটেই অসমৰ মানুহৰ চকুবিলাক একোটা CCTV হৈ আছে, খোল খাই আছে। আৰু কোনোবাই কথা ক'ব পাৰোঁ বুলি ফেচবুকত আকৌ শ্যামকদু মহন্তক বচাবলৈ গৈ তেখেতৰ চাৰিত্ৰিক এটা বেলেগ এটা বৈশিষ্ট্যৰ কথা ৰাইজৰ আগত পাব্লিকেলি কৈ তেখেতক ধোৱাটোলৈকে পাৰ হৈ যাবলৈ দিয়াটো কিন্তু ৰাইজে চাই আছে। ফেচবুকত লিখা নাই মানুহে বেলেগ কথা, কিন্তু মানুহে চাই আছে। গতিকে জুই একবাৰ জ্বলিব। যি মই আপোনাক ক'লোঁ ৰৈ ৰৈ বিনালে যিখন চিনেমা আহি আছে, 31 অক্টোবৰত যিখন চিনেমা ৰিলিজ হ'ব, মানুহে যিদিনাখনি চকুৰ পানী টুকি টুকি হলৰ পৰা ওলাব, তাৰপিছত পৰিৱেশটো অকণমান বেলেগ হ'ব। কাৰণ জীৱিত অৱস্থাত জুবিন গাৰ্গক দেখাৰ দৰে লাগিব। আৰু সেই চিনেমাখনৰ সকলো চৰিত্ৰ তেওঁৰ জীৱনক লৈ মিলিছে,
সাগৰত জঁপিয়ালৈকে তেওঁ এই পৃথিৱীৰ পৰা যোৱালৈকে সকলো কথাবিলাক সেই চিনেমাখনৰ জৰিয়তে কৈ থৈ গৈছে গতিকে এই কথা বতৰাবিলাক আছে ৰাইজে গোটেই কথাবিলাক চাই আছে আৰু অসমীয়া ৰাইজ দুৰ্বল নহয় চব কথা বাদ দিলে ৰাজনৈতিক কথাবিলাক থৈ দিলে কোনে কাক কি দিছে কোনে কাক কি দিয়া নাই কংগ্ৰেছে কি কৈছে বিজেপিয়ে কি কৈছে ৰাইজৰ দলে কি কৈছে আমাৰ লুইনজ্যোতি গগৈ ডাঙৰীয়াই কি কৈছে এই কথাবিলাক বাদ দিছে এতিয়া ৰাইজে চাইছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এইসকলৰ ভূমিকা কি সেই হিচাপ নিকাছে ৰাইজে কৰিব ২৬ৰ হিচাপ নিকাচ তাৰ ওপৰত হ'ব যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো ছাত্ৰ সংগঠন অসমৰ প্ৰতিটো সমাজ সংগঠক অসমৰ প্ৰতিজন বুদ্ধিজীৱীয়ে কি ভূমিকা গ্ৰহণ কৰিলে সেইটোহে নিৰীক্ষণ কৰিছে এতিয়া বেলেগ কথা নাই মানুহে কথাবিলাক কোৱা নাই কিন্তু ক'ব কোৱাৰ সময় আহি আছে কাৰণ ২৩ দিন নকৰিলে এমাহ হ'বলৈ আৰু বেছি দিন নাই এমাহ হোৱাৰ পাছত ইয়াৰ পৰিৱেশটো আপোনালোকে চাব আমি কাকো উৎসাহিত কৰা নাই কিন্তু ৰাইজৰ খুব ৰাতি যেতিয়া মনে মনে জুবিন গাৰ্গৰ গানটো শুনে বুকুখন যেতিয়া কঁপি উঠে যেতিয়া মোবাইলটো অফ কৰি দিয়া যায় সেই সময়তে মানুহে জানে যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিল গতিকে আমি পুনৰ কৈছোঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও নকৰিব সি কংগ্ৰেছ হওক বিজেপি হওক CPI হওক AJP হওক ৰাইজৰ দল হওক কোনেও যাতে এই জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে এইটো অসমৰ ৰাইজে চাই আছে আমিও চাই আছোঁ আৰু নীৰৱে এই কথাবিলাক আমি নিৰীক্ষণ কৰি আছোঁ মই বসন্ত গগৈক ধন্যবাদ জনাইছোঁ মই দীপেন বড়ো ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ বসন্ত গগৈ খুব ষ্ট্ৰংকৈ শক্তিশালীভাৱে কেইটামান কথা কৈছে কংগ্ৰেছ বিজেপি অজাপ ৰাইজৰ দল কোনেও জুবিনক লৈ এই সময়ছোৱাত ৰাজনীতি কৰিব নোৱাৰিব কিন্তু ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছেই দেখোন ক্ৰেডিট লোৱাৰ যুঁজ চলিছে এতিয়া ন্যায় প্ৰদানক লৈ স্বয়ং মুখ্যমন্ত্ৰীয়ে যিকেইটা কথা কৈছে তাক লৈ ৰাজনীতি আৰম্ভ হৈছে কাৰ লগত কাৰ ঘনিষ্ঠ সম্পৰ্ক কাৰ লগত বুন্দিয়া ভুজিয়াৰ সম্পৰ্ক এইবিলাক কথা এতিয়া স্বয়ং ৰাজনীতিবিদৰ মুখত আখৈ ফুটা দি ফুটিছে ক্ৰেডিট লোৱাৰ যুঁজ আৰম্ভ হৈয়ে গ'ল দেখোন ২৩ দিন হৈছিলেহে একমাহ হোৱাই নাই এখেতে কৈছে যে ৰাজনীতি কৰিবলৈ দিয়া নহ'ব কথা বিষম হ'ব কিন্তু ৰাজনীতিটো আৰম্ভ হৈয়ে গৈছে হিন্দু মুছলমান সকলোকে একত্ৰিত কৰি জৈন বুদ্ধিষ্ট খ্ৰীষ্টান মুছলিম মানে ইছলাম হিন্দু সকলো এক হৈ পেলাই জুবিনৰ সমাধিত কোনোবাই বাইবেল পাঠ কৰিছে কোনোবাই কোৰাণ পঢ়িছে কোনোবাই নাম প্ৰসংগ কৰিছে কোনোবাই কীৰ্তন পঢ়িছে সকলো বৌদ্ধধৰ্মী লোকসকলো তাত নিজৰ প্ৰাৰ্থনা গীত গাইছে সকলোতো একাকাৰ হৈ গৈছিল কিন্তু এতিয়া শেহতীয়াকৈ আকৌ ভাগ ভাগ কৰাৰ ৰাজনীতি আৰম্ভ হৈছে এইমাত্ৰ বসন্ত গগৈ যিকেইটা কথা কৈছে আপুনি শুনিছে এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কি নাই নিতুমণি এটা কথা স্পষ্ট যে জুবিন গাৰ্গ বা জুবিন দা এটা জাতীয় সত্তা আৰু এজন মহান ব্যক্তি যি ধৰণে মহাত্মা গান্ধীক আমি সন্মান জনাওঁ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এই বিশ্বৰ মহান ব্যক্তিগৰাকীৰ ভিতৰত জুবিন গাৰ্গো এজন মহান ব্যক্তি আৰু তেখেত এই অসমতে জন্ম হৈছিল অসমৰ তেওঁ এই মাটি বায়ু বতাহ লগত তেওঁ প্ৰকৃতিৰ লগত সদায় অতিকে ওচৰত থকা প্ৰকৃতিৰ লগত মিলি থকা আৰু নেচাৰটো অন্তৰৰ পৰা ভাল পোৱা এজন জুবিন গাৰ্গ আৰু এইটো এজন আদৰ্শৰ ব্যক্তি হয় আৰু জুবিন গাৰ্গ আজি আদৰ্শৰ এজন মানে যি এটা ব্যক্তিত্ব আছিল সেইটো সকলোৰে এটা যি এটা চিন্তা সেই চিন্তাটো আজি অসমবাসী ৰাইজে বিশ্ববাসী বা ভাৰতবাসী ৰাইজে এতিয়া বুজিবলৈ আৰু বাকী নাই তো এই কথাটো সকলোৱে উপলব্ধি কৰিব লাগে আৰু মই এই কথাটোও যোগ দিম যে যোৱা মাৰ্চ মাহত জুবিন গাৰ্গৰ লগত মোৰ শেষ টেলিফোনিক বাৰ্তা হৈছিল এই কাৰণে হৈছিল যে আমাৰ দতমা অধিৱেশনত তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেওঁ বিশেষ চিনেমাৰ শ্বুটিঙৰ কাৰণে লণ্ডনৰ যাবলগীয়া হোৱাৰ বাবে এই বছৰ তেওঁ আহিব নোৱাৰিম কিন্তু 2026ত এপছুৰ যেতিয়াই অধিৱেশন পাতিব সেই অধিৱেশনখনলৈ তেওঁ আহিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তো তেখেতৰ প্ৰতিশ্ৰুতি আধৰুৱা হৈ গ'ল আমাৰ সপোন আধৰুৱা হৈ গ'ল এই কথাটোলৈ মোৰ মনত সদায় এটা প্ৰশ্ন আনে যে কি কাৰণত আমি জুবিন গাৰ্গক এই অধিৱেশনত আমি নাপালোঁ বা তাৰ আগত আমি কিয় নাপালোঁ মই বিভিন্ন কাৰ্যসূচীত তেখেতক লগ পাইছোঁ কিন্তু শেষ এই যে 19 তাৰিখ ছেপ্টেম্বৰত তেওঁ নাইকিয়া হৈ গ'ল তাৰ আগত মাৰ্চ মাহত মোৰ টেলিফোনিক বাৰ্তা হৈছিল
তো কথাটো হ'ল স্পষ্ট যে 22টা দিন উকলিল চৰকাৰখনে তদন্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে এই চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক গোটেই অসম চৰকাৰেই হওক যি SIT গঠন কৰিছে পোনপ্ৰথমে CID গঠন কৰিছিল CIDয়ে তদন্ত কৰিব তাৰপিছত CID গোটেই অসম আৰক্ষীক লৈ পেলাই মুন্না প্ৰসাদ গুপ্তাক দায়িত্ব দি পেলাই SIT গঠন কৰা হ'ল তো আমি এতিয়া আমাৰ যি প্ৰশ্ন সেই প্ৰশ্নটো সকলোৰে প্ৰশ্ন 3,40 লাখ মানুহৰ প্ৰশ্ন ভাৰতবাসী বিশ্ববাসীৰ এইটো প্ৰশ্ন যে জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গ'ল তেওঁ যাব বিচৰা নাছিল কথা বতৰাত ওলাইছে তথাপিও তেখেতক লৈ যোৱা হ'ল সাংস্কৃতিক দালালে তেখেতক লৈ গ'ল লৈ যোৱাৰ পিছত তেওঁ হোটেললৈ থাকিল তেওঁ ৰাতিলৈ কাৰ্যসূচী বা তেখেতসকলৰ যি সাংস্কৃতিক মানে কাৰ্যসূচী আছিল কৰিব লগা আছিল সেই দিনাখনে তেওঁ সাগৰলৈ ইয়টত ঘূৰিবলৈ গ'ল কিয় লৈ গ'ল কেনেকৈ লৈ গ'ল আৰু ইয়াৰ আশে পাশে থকা মানুহবিলাকে কিয় তেখেতক সাগৰত নামাৰ পৰা বাধা প্ৰদান নকৰিলে কিয় লাইফ জেকেট নোহোৱাকৈ তেওঁক পানীত নামিবলৈ দিয়া হ'ল য'ত নেকি মেডিকেল গাইডেন্স স্পষ্টভাৱে তেখেতক কোৱা হৈছিল যে পানীত নামিব নালাগে জুইত যাব নালাগে আৰু এজন মানুহে সেইদিনাখন কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বা হত্যাৰ পিছত এই যে লাজাৰাছ আইলেণ্ড বা সেণ্ট জন আইলেণ্ডত তেওঁ যোৱা বুলি কৈছে সেই ঠাইলৈ যাব দিয়া নাই ছিংগাপুৰ প্ৰশাসনে বা চৰকাৰে আৰু তেওঁ কৈছে যে এই ঠাইখন 40ৰ পৰা 50 ফুট দ মানে এইটো ডেপনেছটো সাগৰৰ যোনটো তল তো তেনেকুৱা এটা পানী বা সাগৰত জুবিন গাৰ্গক কিয় লাইফ জেকেট নোহোৱাকৈ তেওঁক নামিবলৈ দিয়া হ'ল আৰু পাৰ্টকৈ ভিডিঅ' কিয় পঠালে শেষ ভিডিঅ' কিয় নাই এই গোটেই তদন্তক এতিয়া কোনে কৰিব অসমত মানুহখিনিক উভতাই অনা হ'ল ছিংগাপুৰ অসমীয়া এছ'চিয়েশ্যনৰ এই মানুহবিলাক যে এতিয়া তদন্ত আওতাত অহা নাই তেওঁলোকক কোনে আনিব যদি তেওঁলোকে নাহে এই তদন্ত প্ৰক্ৰিয়া কিমান দিনলৈকে চলিব এই বস্তুবিলাক আটাইতকৈ জটিল বিষয় আৰু আজিৰ অসমবাসী অসমৰ বড়ো হওক ৰাভা হওক মিচিং হওক গাৰো হওক কাৰ্বি হওক সকলোৱে জানিব বিচাৰে অসমীয়া সমাজে জানিব বিচাৰে অসমত জাতি জনগোষ্ঠীয়ে জানিব বিচাৰে নৱপ্ৰজন্মই জানিব বিচাৰে যে জুবিন গাৰ্গক কি পৰ্যায়ত কেনেকৈ শোষণ কৰি পেলাই শেষ পৰ্যায়ত তেওঁ মৃত্যুমুখত ঠেলি তেওঁ হত্যা কৰা হ'ল এই বিষয়টো আজিলৈকে কিয় এটা কথা SITৰ তদন্তত কিয় নকয় মন্ত্ৰীয়ে কিয় নকয় মুখ্যমন্ত্ৰীয়ে কিয় নকয় এই কথাটোলৈ আজি অসমবাসীৰ সকলোৰে প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজে চৰকাৰখনৰ পৰা বিচাৰিছে কোনো দল মই দলৰ নাম ল'ব বিচৰা নাই কোনো ৰাজনৈতিক দল কোনো ৰাজনৈতিক সংগঠনে জুবিন গাৰ্গক মৃত্যু বা হত্যাক লৈ পেলাই ৰাজনীতি কৰিব নালাগে ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই যি জাতীয় সত্তা যি আদৰ্শৰ ব্যক্তি এই মহান ব্যক্তিগৰাকীৰ মৃত্যু আৰু এই হত্যাকাণ্ড ঘটনাৰ উচিত বিচাৰ হওক দোষীক শাস্তি হওক আৰু দোষীক শাস্তি দিওঁতে এইবিলাক তেৰা বেকা বিলম্ব কৰা মানে ক'ব নোৱাৰে মই মুকুলমূৰীয়াকৈ মুন্না প্ৰসাদ গুপ্তাই আজি বাৰম্বাৰ কৈছে মই এইটো প্ৰকাশ কৰিব নোৱাৰোঁ এইটো কোৱাৰ পৰা বাধা আছে এইটো ক'ব নোৱাৰোঁ সেইটো ক'ব নোৱাৰোঁ আমি আকৌ পুনৰ ন'টিছ দিম ন'টিছ দিয়াৰ পিছত আহিব না নাই এইটোও গেৰাণ্টি নাই আৰু সিদ্ধাৰ্থ মানে শৰ্মাই কি ক'লে শেখৰজ্যোতি গোস্বামীয়ে কি ক'লে শ্যাম কানু মহন্তই কি ক'লে সন্দীপন গাৰ্গে কি ক'লে তেওঁলোকৰ ষ্টেটমেণ্টৰ পৰা প্ৰিলিমিনাৰী তদন্তত কি পালে মানে কেনেকৈ মৃত্যু হ'ল এই কথাটো আজিলৈকে কিয় স্পষ্ট কৰা নাই কমচে কম এটা কমন তদন্তৰ এটা উত্তৰটো আহিছে আৰু এই উত্তৰটো ক'বলৈ কিয় টান পাইছে তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই ঠিক আছে আমি বুজি পাইছোঁ এইটো জুডিচিয়েল মেটাৰ ইনভেষ্টিগেশ্যন চলি আছে কিবা কিবি বহুত কথা থাকিব পাৰে এইটো আইনী প্ৰক্ৰিয়া চলিব আমিও জানো কিন্তু কথাটো হ'ল যে এই গোটেই প্ৰক্ৰিয়াক ক'তবা নহয় ক'তবা বিলম্ব হ'ব নেকি ক'তবা নহয় ক'তবা এইটো মানে আটকি যাব নেকি ক'তবা নহয় ক'তবা এইটো মানে আইনী মেৰপেশত সোমাই পেলাই ৰাইজক মানে ভাগুৰুৱা কৰিব নেকি ৰাইজ মানে মাত দিয়াৰ পৰা ৰাইজক মানে বিভিন্ন লাইনত ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি সেই কথাটো আমাৰ মনত যোনটো আহিছে সহজ সৰল সাধাৰণ ৰাইজ তেওঁলোকৰ মনতো আহিছে দীপেন বড়ো মই অকণমান আকৌ বিৰতি ল'ম দীপেন বড়ো মই আকৌ বিৰতি ল'ম কিন্তু মই এটা কথা আপোনাক সুধিছোঁ আপুনি এইমাত্ৰ যিটো কথা কৈছে ধৰক এতিয়া নিৰ্বাচন আহি আছে SITৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আমাক 3 মাহ সময় লাগিব অৰ্থাৎ 3 মাহলৈকে
অসমৰ মানুহ কি অন্ধকাৰত থাকিব তাৰমানে প্ৰতিবেদন প্ৰস্তুত নোহোৱালৈকে আমি তাৰমানে গমেই নাপাম আৰু তাৰপিছত এতিয়া এই অক্টোবৰ শেষৰ ফাললৈ নিৰ্বাচনৰ বতাহ বলিবই মোটামুটি ফেব্ৰুৱাৰীটো নটিফিকেশ্যন জাৰি হ'ব নিৰ্বাচনৰ এপ্ৰিল মে'ত ইলেকশ্যন হ'ব তাৰপিছত কি আপুনি কোৱাৰ ধৰণে তাৰমানে দীঘলীয়া হৈ গ'লেই আমি সকলোবিলাক পাহৰি যাম অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলিব আকৌ ভমককৈ নুমাই থাকিব তাৰপিছত নিৰ্বাচন আহিব বেলেগ এটা পৰিৱেশৰ সূচনা হ'ব সেই দিশলৈ গৈ আছে নেকি তাৰমানে নাই আন যি কেছে নহওক আন যিবিলাক অসমত বিভিন্ন ক্ৰাইম হয় হত্যাকাণ্ড হয় যিকোনো ঘটনা হয় সেইটো কেছৰ লগত জুবিন গাৰ্গৰ কেছ সুকীয়া আৰু এইটো এটা সুকীয়া ষ্টেটাছ দি পেলাই অসম চৰকাৰে বা SITয়ে যি তদন্ত প্ৰক্ৰিয়া কৰিছে সেইটো এটা সুকীয়া মৰ্যাদা দি পেলাই কৰিব লাগে এইটো নিৰ্বাচন আহক নাহক এইটো লগত কথা নাই যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় যেতিয়ালৈকে কিয় হত্যা কৰা হ'ল কেনেকৈ মৃত্যুমুখত পৰিল কিয় সাগৰলৈ লৈ যোৱা হ'ল এই গোটেই প্ৰক্ৰিয়াটো যেতিয়ালৈকে স্পষ্ট নহ'ব অসমৰ ৰাইজে কেতিয়াও শান্তি নাপায় আৰু কেতিয়াও শান্তৰে তেওঁলোকে নাথাকে ইয়াৰ উচিত বিচাৰ উচিত তদন্ত উচিত উত্তৰ সকলোৱে বিচাৰিছে আৰু এই উত্তৰ যেতিয়ালৈকে নিদিয়ে চৰকাৰখনো কিন্তু সহজতে সাৰি যাব নোৱাৰিব মোৰ উপলব্ধি মোৰ কথাই এইটোৱে স্পষ্ট হয় মই ধন্যবাদ জনাইছোঁ আকৌ অকণমান বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছত এই অনুষ্ঠানটোৰ পৰৱৰ্তী অংশলৈ উভতি আহিম